চাকৰি নিয়মীয়াকৰণত উৎফুল্লিত কৰ্মচাৰী। সদ্যহতে অসম চৰকাৰে কেবিনেটে 1044গৰাকী পৌৰ নিকায় কৰ্মচাৰীক চাকৰি নিয়মীয়া কৰাৰ ঘোষণা কৰে। ইয়াকে লৈ বোকাখাতৰ পৌৰসভাৰ কৰ্মচাৰীসকল উৎফুল্লিত হোৱা পৰিলক্ষিত হ'ল। অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ যুটীয়া সম্পাদক ৰাজীৱ গগৈকে ধৰি কাৰ্যালয়টো কৰ্মচাৰী আৰু বিষয়াই আবতৰোৱে বিহু উদযাপন কৰে। উল্লেখ্য যে 2013 চনৰ ছেপ্টেম্বৰ পূৰ্বৰ ভিত্তিতে এই ঘোষণাত বোকাখাতৰ প্ৰায় 20গৰাকী কৰ্মচাৰী সংযোজিত হয়। অসমৰ 104খন পৌৰসভাৰ ভিতৰতে 61খন পৌৰসভাৰ কৰ্মচাৰীসকলক নিয়মীয়া কৰাক বোকাখাতৰ পৌৰসভাৰ চৌহদত ঢোল আৰু আতচবাজীৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। কৰ্মচাৰীসকলে চৰকাৰৰ এই ঘোষণা কৰাৰ লগতে নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। লগতে তেওঁলোকে আশা কৰে যে অনাগত সময়ত চৰকাৰে বাকী ৰৈ যোৱা কৰ্মচাৰীসকলকো নিয়মীয়াকৰণৰ ব্যৱস্থা ক্ষীপ্ৰতাৰে গ্ৰহণ কৰি উপকৃত হ'ব। পদক্ষেপ অসম চৰকাৰে গ্ৰহণ কৰিলে। আজি এটা আমাৰ সপোন আছিলে, অতএৱ দীৰ্ঘদিনীয়া আমি আন্দোলন কৰিবলগীয়া হৈছিলে, বহুত আমি দুখ কষ্টৰে দিন পাৰ কৰিবলগীয়া হৈছিলে। কিন্তু এটা কথা আমি অনুভৱ কৰিব পাৰিছোঁ যে এইখন চৰকাৰে জনতাৰ চৰকাৰ আৰু তেওঁলোকে মানুহৰ মনৰ কথাটো বুজি পায়, হৃদয়ৰ কথাটো বুজি পায়। আচলতে এনেকুৱা এটা পদক্ষেপ চৰকাৰীকৰণ প্ৰক্ৰিয়াটো ইমান সহজ নহয়। তেওঁলোকে শেহতীয়াভাৱে আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই যি এটা পদক্ষেপ ল'লে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এই পৰিয়ালখিনিৰ কাৰণে যিটো এটা পদক্ষেপ লৈছে, তাৰ বাবে আমি সমূহ পৌৰসভাৰ পৰিয়ালৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, আমি সকলোকে অসম চৰকাৰ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ পৰিয়ালত সঁচাকৈ কণমানিটোৰ পৰা ধৰি আমাৰ পৰিয়ালত যিখিনি মানুহ আছে, আজি যেতিয়া সংবাদমেল যোগে আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই অলপ আগতে যি আমাক ঘোষণা কৰিলে, আমাৰ কৰ্মচাৰীসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা আছিলে, সেই সমস্যা সমাধানৰ পথ মুকলি কৰিব পাৰে যি ঘোষণা কৰিলে, তাৰ বাবে আমি তেখেতক শতকোটি প্ৰণাম জনাইছোঁ। ইয়াৰ পৰাই 104খনৰ ভিতৰত 100খনৰ বাকীখনৰ ক্ষেত্ৰত চৰকাৰে কিবা পদক্ষেপ ল'বলৈ কি হ'ব জনাব? আচলতে চৰকাৰে এটা চন বান্ধি দিছে, 2013 চনৰ 4 ছেপ্টেম্বৰ এটা সীমা বান্ধি দিছে। তাৰ আগৰ যিখিনি ৰেগুলাৰ কৰ্মচাৰী আছে তেখেতসকলক প্ৰথম পৰ্যায়ত 1044জন কৰ্মচাৰীক প্ৰথম পৰ্যায়ত নিয়মীয়াকৰণ কৰিবলৈ গৈ আছে। আৰু পৰৱৰ্তী পৰ্যায়ত আমি বিভাগীয় মন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ। ছেকেণ্ড ফেজত যিখিনি আমাৰ কৰ্মচাৰী ৰৈ গৈছে, আমাৰ বেছি কৰ্মচাৰীও নাই, অসমত মাত্ৰ 6000 কৰ্মচাৰী আছে। 103খন পৌৰসভাত যি 6000 কৰ্মচাৰী আছে, আমি ভাবিছোঁ খুব সোনকালে দ্বিতীয় পৰ্যায়ৰ যিখিনি মানুহ থাকি গৈছে সেইখিনিও তেওঁলোকে আদৰি ল'ব বা আমাৰ চৰকাৰী কৰণৰ আয়তালৈ আনিব। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাৰ্থ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।